নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত তো যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এইবাৰ নিযুত মইনা বা বাবুৱা শ্ৰেণীৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে সিহঁতৰ কাৰণে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ সিহঁতে এটা অপশ্যনত কনফিউজ হৈ আছে 10 নম্বৰ পইণ্টটো তোমালোকে যদি ফৰ্ম ফিল আপ কৰা নাই তোমালোকে ফৰ্ম ফিল আপ কৰি ল'বা মই অলৰেডি ভিডিঅ' দিছোঁ চাই তোমালোকে ধুনীয়াকৈ ভুল নোহোৱাকৈ ফৰ্ম ফিল আপ কৰিবা কিন্তু ইয়াত 10 নম্বৰত এটা অপশ্যন তোমালোকে দেখা পাইছা যে সমৰ্থ এনৰোলমেণ্ট নাম্বাৰ তো এইটোত তোমালোকে কি কৰিবা ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে কিন্তু এনৰোলমেণ্ট নাম্বাৰটো পোৱা নাই তো এই স্লটত তোমালোকে এনৰোলমেণ্ট নাম্বাৰটো ক'ৰ পৰা দিবা তো এই বিষয়ে লৈ তোমালোকৰ লগত আজি ডিসকাস কৰিম ভিডিঅ'টো শেষলৈকে চাবা যদি স্কিপ কৰা তেনে ক্ষেত্ৰত কিন্তু বুজি নাপাবা আৰু তোমালোকৰ একাডেমিক ৰিলেটেড হেল্পসমূহ পাই থাকিবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে আমাৰ ইনষ্টাগ্ৰাম পেজটো ফলো কৰি দিবা কাৰণ তাত আমি শৰ্ট আপডেটবিলাক দি থাকোঁ তো তোমালোকে চাব পাৰিছা যে 10 নম্বৰত কি দি আছে সমৰ্থ এনৰোলমেণ্ট নাম্বাৰ তো যেহেতু তোমালোকৰ ৰিসেন্টলি এডমিশন হৈ গৈছে এতিয়ালৈকে কিন্তু তোমালোকে এনৰোলমেণ্ট নাম্বাৰ পোৱা নাই তোমালোকৰ সমৰ্থৰ পোৰ্টেলত এতিয়ালৈকে তোমালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰ পাইছা আৰু ফৰ্ম নাম্বাৰহে পাইছা এতিয়ালৈকে কিন্তু সমৰ্থৰ এনৰোলমেণ্ট নাম্বাৰ তোমালোকে পোৱা নাই যদি কোনোবাই পাইছে তেনে ক্ষেত্ৰত খুবেই ভাল কথা কিন্তু যিমানখিনি মই জানো এতিয়ালৈকে কোনো সমৰ্থৰ এনৰোলমেণ্ট নাম্বাৰটো পোৱা নাই তো এই এনৰোলমেণ্ট নাম্বাৰটো তোমালোকে ক'ত পাবা তো তোমালোকক এটা এক্সাম্পল হিচাপে দেখুৱাই দিওঁ আৰু লগতে তোমালোকক কৈও দিওঁ যে কেনেকৈ তোমালোকে পাবা তো ইয়াত তোমালোকে চাব পাৰিবা যে আনন্দৰাম ঢেকিয়াল ফুকন কলেজ নগাঁও তো এই কলেজৰ যি ষ্টুডেণ্টৰ লিষ্ট হয় এই লিষ্টসমূহ আছে সেশন 2025 to 2026 তো ইয়াত তোমালোকে চাব পাৰা যে নেম অফ দ্য এপ্লিকেণ্ট আছে প্ৰগ্ৰাম আছে ফৰ্ম নাম্বাৰ দিয়া আছে যেটো তোমালোকৰ সমৰ্থৰ এপ্লিকেশন ফৰ্ম হয় সেই ফৰ্মৰ নাম্বাৰ আৰু লগতে সমৰ্থ এনৰোলমেণ্ট নাম্বাৰ তো তোমালোকে চাব পাৰা যে ইয়াত এনৰোলমেণ্ট নাম্বাৰ দিছে এই লিষ্টটো কলেজৰ ফালৰ পৰা পাবলিশ কৰা গৈছিল হিয়তৰ অফিচিয়েল পোৰ্টেলত তো তোমালোকে সমৰ্থৰ এনৰোলমেণ্ট নাম্বাৰটো পাবলৈ তোমালোকে কলেজত খবৰ কৰিবা যদিও যোৱা বছৰ গুৱাহাটী ইউনিভাৰ্সিটিৰ ফালৰ পৰা এটা নোটিস দিছিলে যে তোমালোকৰ সমৰ্থৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো এনৰোলমেণ্ট নাম্বাৰ হয় কিন্তু এই বছৰৰ কাৰণে এতিয়ালৈকে কোনো নোটিস অহা নাই সেয়ে তোমালোকে যেতিয়া ফৰ্মখনত এনৰোলমেণ্ট নাম্বাৰটো দিবা সমৰ্থ পোৰ্টেলৰ তেতিয়া তোমালোকে কলেজৰ পৰা কনফাৰ্ম হৈয়ে দিবা কলেজে এনেকুৱা এটা লিষ্ট পাবলিশ কৰিব য'ত তোমালোকৰ নাম থাকিব তোমালোকৰ ফৰ্ম নাম্বাৰ থাকিব সমৰ্থৰ আৰু তাৰ এগেইনষ্টত তোমালোকৰ যি এনৰোলমেণ্ট নাম্বাৰ হয় সেইকেইটা ইয়াত থাকিব হয়তো তোমালোকৰ যি এনৰোলমেণ্ট নাম্বাৰ হয় সেইটো তোমালোকৰ যি সমৰ্থৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ হয় সেইটোৱে হ'ব পাৰে নতুবা নতুনকে বেলেগ এটা জেনাৰেট হ'ব পাৰে তো কলেজৰ ফালৰ পৰা এটা লিষ্ট পাবলিশ কৰিব আৰু সেই লিষ্টটো চাইহে তোমালোকে সমৰ্থৰ এনৰোলমেণ্ট নাম্বাৰটো দিবা আশা কৰো তোমালোকে বুজি পাইছা এনেকুৱা আপডেটবিলাক পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু তোমাৰ বন্ধু-বান্ধৱী সকলোৰ লগত এই ভিডিঅ'টো শেয়াৰ কৰি দিয়া যেন হিয়তো ফৰ্ম ফিল আপ কৰোতে ভুলটো নকৰে তো ফাইনালি আকৌ কৈছো যে তোমালোকে কলেজত কনফাৰ্ম হোৱাৰ পিছতহে এই এনৰোলমেণ্ট নাম্বাৰটো দিবা আৰু বাকি যিখিনি ফিল আপ কৰিব লাগে তাৰ ওপৰত মই ভিডিঅ' বনাইছো লগতে তোমালোকৰ বেংক পাসবুক আধাৰ কাৰ্ডৰ লগত লিংক আছে নে নাই কেনেকৈ চাবা নিজৰ মোবাইলত তাৰ ভিডিঅ' বনাইছো তোমালোকে চেনেলত চাই লবা ধন্যবাদ জয় অসম